ओम शांति 19 नवेम्बर 2020 साकार मुरली बाबाই কৈছে মৰমৰ সন্তানসকল এই গোটেই জগতখন ৰোগীসকলৰ ডাঙৰ চিকিৎসালয় হয় বাবা আহিছে গোটেই জগতক নিৰোগী কৰি তুলিবলৈ প্ৰশ্ন কোনটো স্মৃতি থাকিলে কেতিয়াও বিখন্নতা বা দুখৰ ঢৌ আহিব নোৱাৰে উত্তৰ এতিয়া আমি এই পুৰণি সৃষ্টি পুৰণা শৰীৰ এৰি ঘৰলৈ যাম পুনৰ নতুন সৃষ্টিত পুনৰ্জন্ম লম আমি এতিয়া ৰাজযোগ শিকি আছো ৰাজ্যলৈ যাবৰ কাৰণে পিতাই আমাৰ সন্তানসকলৰ কাৰণে আত্মিক ৰাজস্থান স্থাপন কৰি আছে এইটো স্মৃতি থাকিলে দুখৰ ঢৌ আহিব নোৱাৰে আজি গীত দিছে তুমিয়ে মাতা পিতা তুমিয়ে ওম শান্তি গীত তোমালোক সন্তানসকলৰ কাৰণে নহয় নতুন সকলক বুজাবৰ কাৰণে এনেকুৱা নহয় যে ইয়াত সকলো বুদ্ধিমানে আছে নহয় বুদ্ধিহীন সকলক বুদ্ধিমান কৰি তোলা হয় সন্তানসকলে বুজি পায় যে আমি কিমান বুদ্ধিহীন হৈ গৈছিলো এতিয়া বাবাই আমাক বুদ্ধিমান কৰি তোলে যেনেকৈ স্কুলত পঢ়ি সন্তান কিমান বুদ্ধিয়ক হৈ যায় প্ৰত্যেকে নিজৰ নিজৰ বুদ্ধি শক্তিৰে বেৰিষ্টাৰ ইঞ্জিনিয়াৰ আদি হয় ইয়াত আত্মাক বুদ্ধিমান কৰি তুলিব লাগে পঢ়েও আত্মাই শৰীৰ দ্বাৰা কিন্তু বাহিৰত যি শিক্ষা পোৱা যায় সেয়া অল্প কালৰ কাৰণে শৰীৰ নিবাহৰ অৰ্থে যদিও কোনোবাই ধৰ্মান্তৰিত কৰে হিন্দু খ্ৰীষ্টান কৰি দিয়ে কিহৰ বাবে অলপ সুখ পাবৰ কাৰণে পইচা চাকৰি আদি সহজে পাবৰ কাৰণে আজীৱিকাৰ কাৰণে এতিয়া তোমালোক সন্তানসকলে জানা যে আমি পোন প্ৰথমেতো আত্ম অভিমানী হ'ব লাগে এইটো হৈছে মুখ্য কথা কিয়নো এইখন হয় ৰোগী জগত এনেকুৱা কোনো মনুষ্য নাই যি ৰোগী নহয় কিবা নহয় কিবা নিশ্চয় হয় এই গোটেই জগতখন বহুত ডাঙৰ চিকিৎসালয় হয় য'ত সকলো মনুষ্য পতিত ৰোগী হয় আয়ু বহুত কম হয় অকস্মাত মৃত্যু হৈ যায় কালৰ হাতুৰাত আহি যায় এইটো তোমালোক সন্তানসকলে জানা তোমালোক সন্তানসকলে কেৱল ভাৰতৰে নহয় গোটেই বিশ্বৰ গুপ্তভাৱে সেৱা কৰা মূল কথা হৈছে পিতাক কোনেও নাজানে মনুষ্য হৈ পাৰলৌকিক পিতাক নাজানে তেওঁৰ প্ৰতি স্নেহ নাৰাখে এতিয়া পিতাই কয় মোৰ প্ৰতি স্নেহ ৰাখা মোৰ প্ৰতি স্নেহ ৰাখি ৰাখি তোমালোক মোৰ লগতে উভতি যাব লাগিব যেতিয়ালৈকে উভতি নোযোৱা তেতিয়ালৈকে এই চি জগতত থাকিবলগীয়া হয় প্ৰথমতেতো দেহ অভিমানৰ পৰা দেহী অভিমানী হোৱা তেতিয়াহে তোমালোকে ধাৰণা কৰিব পাৰিবা আৰু পিতাক স্মৰণ কৰিব পাৰিবা যদি দেহী অভিমানী নোহোৱা তেন্তে কোনো কামৰ নোহোৱা দেহ অভিমানটো সকলোৰে হয় তোমালোকে বুজি পোৱা যে মই আত্ম অভিমানী হোৱা নাই পিতাক স্মৰণ নকৰো গতিকে মই তেনেকুৱা হৈ আছো যেনেকুৱা প্ৰথমে আছিলো মূল কথাই হৈছে দেহী অভিমানী হোৱা ৰচনাক জনাটো নহয় গায়ন কৰা হয় ৰচয়িতা ৰচনাৰ জ্ঞান এনেকুৱা নহয় যে প্ৰথমতে ৰচনা পাছত ৰচয়িতাৰ জ্ঞান বুলি কোৱা হ'ব নহয় প্ৰথমতে ৰচয়িতা সেইজন পিতাই হয় কোৱা হয় সেই গডফাদাৰ তেওঁ আহি তোমালোক সন্তানসকলক নিজৰ সমান কৰি তোলে পিতাটো সদায় আত্ম অভিমানী হয় সেইবাবে তেওঁ সৰ্বোচ্চ হয় পিতাই কয় মইতো আত্ম অভিমানী হওঁ যাৰ শৰীৰত প্ৰৱেশ কৰিছো তেওঁক আত্ম অভিমানী কৰি তোলো এওঁ শৰীৰত প্ৰৱেশ কৰোঁ এওঁ সলনি কৰিবৰ বাবে কিয়নো এওঁ দেহ অভিমান আছিল এওঁকো কওঁ নিজক আত্মা বুলি বুজি মোক যথাযথ ৰীতিৰে স্মৰণ কৰা এনেকুৱা বহুত মনুষ্য আছে যিসকলে ভাবে আত্মা বেলেগ হয় যি বেলেগ হয় আত্মা দেহৰ পৰা ওলাই যায় তেন্তে দুটা বস্তু হ'ল নহয় জানো পিতাই বুজাই তোমালোক আত্মা হোৱা আত্মাহে পুনৰ্জন্ম লয় আত্মাহে শৰীৰ লৈ ভূমিকা পালন কৰে বাবাই বাৰে বাৰে বুজাই নিজক আত্মা বুলি বুজা এই ক্ষেত্ৰত বহুত পৰিশ্ৰম কৰিব লগা হয় যেনেকৈ বিদ্যাৰ্থীয়ে পঢ়িবৰ বাবে একান্তত বাগিচাত আদিত গৈ পঢ়ে পাদুৰী সকলেও ফুৰিবলৈ গ'লে একেবাৰে শান্ত হৈ থাকে তেওঁলোক কোনো আত্ম অভিমানী হৈ নাথাকে যীশুছ খ্ৰীষ্টৰ স্মৃতি থাকে ঘৰত থাকিও স্মৰণটো কৰিব পাৰে কিন্তু বিশেষকৈ একান্তত যায় যীশুছ খ্ৰীষ্টক স্মৰণ কৰিবলৈ আন কোনো ফালে নাচায়
যিসকল ভাল হয় তেওঁলোকে ভাবে আমি যীশুছ খ্ৰীষ্টক স্মৰণ কৰি কৰি তেওঁৰ ওচৰলৈ গুচি যাম। যীশুছ খ্ৰীষ্ট স্বৰ্গত বহি আছে, আমি স্বৰ্গলৈ গুচি যাম। এনেকৈ ভাবে যীশুছ খ্ৰীষ্টৰ স্বৰ্গীয় ঈশ্বৰীয় পিতা ওচৰলৈ গ'ল, আমিও স্মৰণ কৰি কৰি তেওঁৰ ওচৰলৈ যাম। সকলো খ্ৰীষ্টিয়ান সেই এজনৰ সন্তান হয়। তেওঁলোকৰ কোনো কোনো জ্ঞান ঠিক হয়, কিন্তু তোমালোকে ক'বা যে তেওঁলোক তেনেকৈ ভবাটো ভুল, কিয়নো যীশুছ খ্ৰীষ্ট আত্মাটো ওপৰলৈ যোৱা নাই। যীশুছ খ্ৰীষ্ট নামটো শৰীৰৰ হয়, যাক ফাঁচি কাঠত ওলমালে। আত্মাটো ফাঁচি কাঠত নুঠে। এতিয়া যীশুছ খ্ৰীষ্টৰ আত্মা ঈশ্বৰ পিতাৰ ওচৰলৈ গ'ল, এনেকৈ কোৱাটো ভুল হৈ যায়। কোনোবা উভতি কেনেকৈ যাব? প্ৰত্যেকেই স্থাপনা তাৰ পাছত প্ৰতিপালন নিশ্চয় কৰিবলগীয়া হয়। ঘৰত ৰং আদি কৰা হয়, এয়াও প্ৰতিপালন কৰা হয় নহয় জানো? এতিয়া বেহদৰ পিতাই তোমালোকে স্মৰণ কৰা, এই জ্ঞান বেহদৰ পিতাৰ বাহিৰে অন্য কোনেও দিব নোৱাৰে। নিজৰে কল্যাণ কৰিব লাগে, ৰোগীৰ পৰা নিৰোগী হ'ব লাগে। এইখন ৰোগীসকলৰ ডাঙৰ চিকিৎসালয়, গোটেই বিশ্বৰ ৰোগীসকলৰ চিকিৎসালয়। ৰোগী নিশ্চয় সোনকালে মৰি যাব, পিতা আহি সেই গোটেই বিশ্বক নিৰোগী কৰি তোলে। এনেকুৱা নহয় যে ইয়াতে নিৰোগী হৈ যাব। পিতাই কয় নিৰোগী হয় নতুন সৃষ্টিত, পুৰণি সৃষ্টিত নিৰোগী হ'ব নোৱাৰে। এই লক্ষ্মীনাৰায়ণৰ নিৰোগী সৰ্বদা স্বাস্থ্যৱান, তাত আয়ুসো দীঘলীয়া হ'ব। ৰোগী বিকাৰী হয়, নিৰ্বিকাৰী সকল ৰোগী নহয়, সেয়া হয় সম্পূৰ্ণ নিৰ্বিকাৰী। পিতাই নিজেই কয় এই সময়ত গোটেই বিশ্ব বিশেষকৈ ভাৰত ৰোগী হয়। তোমালোক সন্তানসকলে পোনপ্ৰথমে নিৰোগী সৃষ্টিলৈ আহা, নিৰোগী হোৱা স্মৃতি যাত্ৰাৰে, স্মৃতিৰে তোমালোক নিজৰ মিঠা ঘৰলৈ গুচি যাবা। এয়াও এক প্ৰকাৰৰ যাত্ৰা হয়, আত্মাৰ যাত্ৰা, পিতা পৰমাত্মা সমীপলৈ যোৱাৰ। মূল কথা হৈছে এইটো, বুজোৱাটো বহুত সহজ, কিন্তু বুজাব তেওঁৱে যিয়ে নিজৰ আত্মা যাত্ৰাত থাকিব। নিজে যদি নহয় তেন্তে আনক ক'লে তীৰ নালাগিব, সত্যতাৰ ধাৰ লাগে। আমি বাবাক ইমান স্মৰণ কৰোঁ বছ, স্ত্ৰীয়ে স্বামীক কিমান স্মৰণ কৰে। এও হৈছে স্বামীসকলৰ স্বামী, পিতাসকলৰ পিতা, গুৰুসকলৰো গুৰু। গুৰুসকলেও সেইজন পিতাকে স্মৰণ কৰে। যীশুছ খ্ৰীষ্টো পিতাক স্মৰণ কৰিছিল, কিন্তু তেওঁ কোনেও নাজানে। পিতা যেতিয়া আহিব তেতিয়া আহি নিজৰ পৰিচয় দিব। ভাৰতবাসীয়ে পিতাৰ পৰিচয় নাই, তেন্তে অন্য ক'ৰ পৰা পাব? বিদেশৰ পৰাও ইয়ালৈ আহে যোগ শিকিবলৈ। এনেকৈ বুজে যে প্ৰাচীন যোগ ভগৱানে শিকাইছিল, এয়া হৈছে ভাৱনা। পিতাই বুজাই সঁচা সঁচা যুগতে মই কল্প কল্পই আহি শিকাওঁ এবাৰে। মুখ্য কথা হৈছে নিজক আত্মা বুলি বুজি পিতাক স্মৰণ কৰা, ইয়াকেই আত্মিক যুগ বুলি কোৱা হয়। বাকী সকলো হৈছে পাৰ্থিৱ যুগ, ব্ৰহ্মৰ লগত যোগ ৰাখে। সেয়াটো পিতা নহয়, সেয়াটো হৈছে মহাতত্ত্ব নিবাস কৰা স্থান। গতিকে সত্য একমাত্ৰ পিতাই হয়, একমাত্ৰ পিতাকে সত্য বুলি কোৱা হয়। এইটো ভাৰতবাসীয়ে নাজানে যে পিতাই কেনেকৈ সত্য হয়। তেওঁৱে সত্য খণ্ড স্থাপনা কৰে, সঁচা খণ্ড আৰু মিছা খণ্ড। তোমালোক যেতিয়া সঁচা খণ্ডত থাকা তেতিয়া তাত ৰাৱণ ৰাজ্য নাথাকে। আধা কল্পৰ পাছত ৰাৱণ ৰাজ্য মিছা খণ্ড আৰম্ভ হয়। সঁচা খণ্ড পুৰা সত্য যুগক কোৱা হয়, আকৌ কলি যুগৰ অন্ত হৈছে পুৰা মিছা খণ্ড। এতিয়া তোমালোক সংগমত বহি আছা, এফালৰো নোহোৱা সিফালৰো নোহোৱা। তোমালোকে যাত্ৰা কৰি আছে, আত্মাই যাত্ৰা কৰি আছে, শৰীৰে নহয়। পিতাই আহি যাত্ৰা কৰিবলৈ শিকায়, ইয়াৰ পৰা তালৈ যাব লাগে, তোমালোকক এয়া শিকায়। সেই লোকসকলে আকৌ তৰা চন্দ্ৰ আদি লৈ যাবলৈ যাত্ৰা কৰে। এতিয়া তোমালোকে জানা যে তাত কোনো লাভ নাই, এই বস্তুবোৰ দ্বাৰা গোটেই বিনাশ হ'ব। বাকী যি ইমান পৰিশ্ৰম কৰে সকলো ব্যৰ্থ। তোমালোকে জানা এই সকলোবোৰ বস্তু যি বিজ্ঞানৰ দ্বাৰা তৈয়াৰ হয়, সেয়া ভৱিষ্যতে তোমালোকৰে কামত আহিব। এই নাটক ৰচি থোৱা আছে, বেহদৰ পিতা আহি পঢ়ায়, তেন্তে কিমান সন্মান দিব লাগে।
শিক্ষকক এনেও বহুত সন্মান দিয়ে। শিক্ষকে আদেশ দিয়ে ভালদৰে পঢ়ি উত্তীৰ্ণ হৈ যোৱা। যদি আদেশ পালন নকৰা তেন্তে অনুত্তীৰ্ণ হৈ যাবা। পিতাও কয় তোমালোকক মহা বিশ্বৰ মালিক কৰি তুলিবলৈ এই লক্ষ্মীনাৰায়ণৰ মালিক হয়। যদিও প্ৰজাও মালিক হয় কিন্তু পদটো বহুত আছে নহয় জানো। ভাৰতবাসী সকলোৱে কয় আমি মালিক হওঁ। গৰীবো নিজক ভাৰতৰ মালিক বুলি বুজে কিন্তু ৰজা আৰু তেওঁলোকৰ মাজত কিমান পাৰ্থক্য থাকে। জ্ঞানেৰে পদৰ পাৰ্থক্য হৈ যায়। জ্ঞানটো বুদ্ধিৱান হোৱা উচিত। পবিত্ৰতা জৰুৰী আৰু স্বাস্থ্য সম্পত্তিও লাগে। স্বৰ্গত সকলো আছে নহয় জানো। পিতাই লক্ষ্য উদ্দেশ্য বুজায়। স্মৃতিত আন কাৰো বুদ্ধিত এই লক্ষ্য উদ্দেশ্য নাথাকিব। তোমালোকে তৎক্ষণাৎ কবা আমি এয়া হ'মগৈ। গোটেই বিশ্বত আমাৰ ৰাজধানী হ'ব। এয়াতো এতিয়া পঞ্চায়তী ৰাজ্য। প্ৰথমে আছিল দ্বৈত মুকুটধাৰী, তাৰ পাছত একক মুকুটধাৰী। এয়াতো মুকুটেই নাই। বাবাই মুৰলীত কৈছিল ইয়াৰো চিত্ৰ থাকিব লাগে। দ্বৈত মুকুটধাৰী ৰজাসকলৰ আগত একক মুকুটধাৰীসকলে মূৰ দোৱায়। এতিয়া পিতাই কয় মই তোমালোকক ৰজাৰো ৰজা দ্বৈত মুকুটধাৰী কৰি তোলো। সেয়া হৈছে অল্পকালৰ কাৰণে, এয়া হৈছে 21 জন্মৰ কাৰণে। মোৰ প্ৰথম মুখ্য কথা হৈছে পবিত্ৰ হোৱা। আবাহনো কৰে আহি পতিতৰ পৰা পাৱন কৰি তোলা। এনেকৈ নকয় যে ৰজাৰো ৰজা কৰি তোলা। এতিয়া তোমালোক সন্তানসকলৰ হৈছে বেহদৰ সন্ন্যাস। এই সৃষ্টিৰ পৰা গুচি যাম নিজৰ ঘৰলৈ, পুনৰ স্বৰ্গলৈ আহিম। ভিতৰি আনন্দিত হৈ থাকিব লাগে যিহেতু বুজি পোৱা যায় আমি ঘৰলৈ যাম, পুনৰ ৰাজ্যলৈ আহিম। তেতিয়া বিষণ্ণতা দূৰ আদি এই সকলোবোৰ কিয় থাকিব লাগে। আমি আত্মা ঘৰলৈ গুচি যাম, আকৌ নতুন পুনৰ্জন্ম, নতুন সৃষ্টিত ল'ম। সন্তানসকলৰ স্থায়ী আনন্দ কিয় নাথাকে। মায়াৰ বিৰুদ্ধাচৰণ বহুত, সেয়েহে আনন্দ কম হৈ যায়। পতিত পাৱনে নিজেই কয় মোক স্মৰণ কৰা, তেতিয়া তোমালোকৰ জন্ম জন্মান্তৰ পাপ ভস্ম হৈ যাব। তোমালোক সুদৰ্শন চক্ৰধাৰী হোৱা এইটো জানা যে আমি পুনৰ নিজৰ ৰাজস্থানলৈ গুচি যাম। ইয়াত ভিন্ন ভিন্ন প্ৰকাৰৰ ৰজা হৈছে। এতিয়া পুনৰ আত্মিক ৰজাস্থান হ'ব। স্বৰ্গৰ মালিক হৈ যাবা। জিছাছ ক্ৰাইষ্ট হেভেনৰ অৰ্থ বুজি নাপালে। তেওঁলোকে মুক্তিধামকে হেভেন বুলি কৈ দিয়ে। এনেকুৱা নহয় যে স্বৰ্গ পিতা, ঈশ্বৰ পিতা কোনো স্বৰ্গত থাকে। তেওঁতো থাকে শান্তিধামত। এতিয়া তোমালোকে পুৰুষাৰ্থ কৰা স্বৰ্গলৈ যাবলৈ। এইটো পাৰ্থক্য শুনাব লাগে। ঈশ্বৰ পিতা হৈছে মুক্তিধামত থাকোতা। হেভেন নতুন সৃষ্টিক কোৱা হয়। তাততো খ্ৰীষ্টিয়ান নাথাকে। পিতা আহি পেৰাডাইজ স্থাপন কৰে। তোমালোকে যাক শান্তিধাম বুলি কোৱা, তেওঁলোকে তাক হেভেন বুলি বুজি লয়। এই সকলোবোৰ বুজিবলগীয়া কথা। পিতাই কয় জ্ঞানটো বহুত সহজ। এয়া হৈছে পবিত্ৰ হোৱাৰ জ্ঞান, মুক্তি, জীৱন মুক্তি হোৱাৰ জ্ঞান, যিটো পিতাই দিব পাৰে। যেতিয়া কাৰোবাক ফাঁচি দিয়া হয় তেন্তে অন্তৰত এইটো থাকে যে মই ভগৱানৰ ওচৰলৈ গুচি যাম। ফাঁচি দিওঁতাজনে কয় ঈশ্বৰক স্মৰণ কৰা। ঈশ্বৰক দুয়োজনেই নাজানে। তেওঁলোকৰতো সেই সময়ত মৃত্যু সম্বন্ধীয় আদি স্মৃতিলৈ আহে। গায়নো আছে যি অন্তকালত স্থিক স্মৰণ কৰে। কোনোবা নহয় কোনোবা নিশ্চয় স্মৃতিলৈ আহে। সত্যযুগত মোহজিত হৈ থাকে। তাত এইটো জানে যে এখন ছাল এৰি অন্য এখনলৈ লৈ যাম। তাত স্মৰণ কৰা দৰকাৰ নাই। সেইকাৰণে কয় দুখত স্মৰণ সকলোৱে কৰে। ইয়াত দুখ আছে সেইকাৰণে স্মৰণ কৰে যাতে ভগৱানৰ পৰা কিবা পায়। তাততো সকলো প্ৰাপ্ত হৈ থাকে। তোমালোকে ক'ব পাৰা যে আমাৰ উদ্দেশ্য হৈছে মনুষ্যক আস্তিক কৰি তোলা, পৰভুৰ কৰি তোলা। এতিয়া সকলো মাউৰা আদি পৰভুৰ হয়। সুখ, শান্তি, সম্পত্তি উত্তৰাধিকাৰ দিওঁতা পিতাই হয়। এই লক্ষ্মীনাৰায়ণৰ কিমান দীৰ্ঘায়ু আছিল। এও জানে ভাৰতবাসী প্ৰথমতে
দীৰ্ঘায়ু আছিল এতিয়া কম, কিয় কম হৈ গ'ল এয়া কোনেও নাজানে। তোমালোকৰ কাৰণেতো অতি সহজ হৈ গ'ল বুজিবলৈ আৰু বুজাবলৈ, সেয়াও কৰ্মাণু অনুসৰি হয়। প্ৰত্যেকৰে বুজনি নিজা নিজা, যিয়ে যেনেকৈ ধাৰণ কৰে তেনেকৈ বুজায়। ভাল বাৰু, অতি মৰমৰ কল্পৰ পাছত পুনৰাই লগ পোৱা সন্তানসকলৰ প্ৰতি মাতা পিতা বাপ দাদা স্নেহপূৰ্ণ স্মৰণ আৰু সুপ্ৰভাত। আত্মিক পিতাৰ আত্মিক সন্তানসকলক নমস্কাৰ। আজি ধাৰণাৰ বাবে মুখ্য হাৰত দিছে, যেনেকৈ পিতা সদায় আত্ম অভিমানী, তেনেকৈ আত্ম অভিমানী হৈ থকা পুৰা পুৰুষাৰ্থ কৰিব লাগে। নিজৰ পিতাক অন্তৰেৰে স্নেহ কৰি পিতাৰ লগত ঘৰলৈ যাব লাগে। 2 নম্বৰত কৈছে বেহদৰ পিতাক পুৰা সন্মান দিব লাগে। পিতাৰ আদেশ অনুসৰি চলিব লাগে। পিতাৰ আয়োগ প্ৰথমে পিতাৰ প্ৰথম আদেশ হৈছে সন্তানসকল ভালদৰে পঢ়ি উত্তীৰ্ণ হোৱা, এইটো আদেশ পালন কৰিব লাগে। বৰদান চেঞ্জ অৰ্থাৎ বোধ শক্তি আৰু ইনচেঞ্জ অৰ্থাৎ সাৰমৰ্ম সন্তুলনৰ দ্বাৰা নিজস্বতাক সহাৰা কৰোঁতা বিশ্ব পৰিৱৰ্তক হোৱা। চেঞ্জ অৰ্থাৎ জ্ঞানৰ পইণ্টছ, বোধ শক্তি আৰু ইনচেঞ্জ অৰ্থাৎ সৰ্বশক্তিস্বৰূপ স্মৃতি আৰু সমৰ্থস্বৰূপ। এই দুয়োটা সন্তুলন থাকিলে নিজস্বতা অথবা পুৰণি ভাৱধাৰা স্বাহা হৈ যাব। প্ৰতিটো ছেকেণ্ড, প্ৰতিটো সংকল্প, প্ৰতিটো কথা আৰু প্ৰতিটো কৰ্ম বিশ্ব পৰিৱৰ্তন সেৱাৰ প্ৰতি স্বাহা হ'লে বিশ্ব পৰিৱৰ্তন স্বতঃ হৈ যাব। যি নিজৰ দেহৰ স্মৃতিৰ সহিত স্বাহা হৈ যায়, তেওঁলোক শ্ৰেষ্ঠ প্ৰকম্পনৰ দ্বাৰা বায়ুমণ্ডল পৰিৱৰ্তন সহজ হৈ যায়। শ্লোগান প্ৰাপ্তিসমূহক স্মৃতিলৈ আনা, তেতিয়া দুখ আৰু দুশ্চিন্তা কথাবোৰ পাহৰি যাবা। ওম শান্তি।